যেতিয়া সোনকালে মানে সিদ্ধান্তটো ল'বৰ কাৰণে এটা লৈছে, আমি গম পাইছোঁ যে 5 দিনমানৰ ভিতৰতে গোটেই মিত্ৰতাটো শেষ হৈ যাব। ভূপেন বৰাক কাৰণ দায়িত্বটো দিছে নেকি? মানে নহয়, মানে কথাটো হ'ল কি, আপোনাৰ আগৰ সভাপতি আমাৰ লগত কথা পাতি আছিলে, গৌৰৱ গগৈ, আপোনালোকে পাইছিলে এইটো। গৌৰৱ গগৈ কথা পাতি আছিলে, দেৱব্ৰত দাই পাতি আছিলে, কিন্তু তেওঁলোকৰ পাৰ্টিৰ ব্যস্ততাৰ কাৰণে অলপ সময় কম হোৱা বুলি ইমান ঘনে ঘনে বৈঠক বহি থাকিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি নতুন মানুহক যেতিয়া দিলে বুলি ক'লোঁ, আমি ডেফিনেটলি ভাল পাইছিলোঁ যে সোনকালে শেষ হৈ যাব, কাৰণ আমাক ডেট দি মাতিয়ে দিছিলে ন, মাতিয়ে দিছে ন, লগে লগে আমাক যিহেতু মাতি দিছে, গতিকে আমি বহুত সুখী হৈছোঁ। আৰু কাইলৈৰ ভিতৰত একদম গোটেই কথাবিলাকৰ মীমাংসা হৈ যাব বুলি কাইলৈ বৈঠকখনৰ কাৰণে প্ৰস্তুতি হৈ আছে আমাৰ। কাইলৈ কংগ্ৰেছৰ সৈতে যিখন বৈঠক আছে, সেইখন আমি কাইলৈ চূড়ান্ত বৈঠক বুলি ভাবিছোঁ। সেইকাৰণে আমি যি 15টা সমষ্টি নিৰ্বাচন খেলিব খোজোঁ, সেই 15টা সমষ্টি কংগ্ৰেছৰ লগত ক্লেছ নোহোৱাকৈ বা আমাৰ অন্যান্য মিত্ৰ দলবিলাকৰ লগত কোনো ধৰণৰ সংঘাতত নোযোৱাকৈ যাতে আমি সঁচা সঁচিকৈ জিকিব পৰা সমষ্টিকেইটাহে লওঁ, তাৰ কাৰণে এটা ফাইনেল সিদ্ধান্ত, চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে ইয়াত আমি বহিছোঁ। আৰু আজি সেই 15টাৰ তালিকাখন ফাইনেল হওঁ অৱস্থাত আছে, চলি আছে আমাৰ। সেই 15টা তালিকাখন লৈ আমি তেখেতসকলৰ লগত কাইলৈ বহি কাইলৈ চূড়ান্ত কৰিব খোজোঁ। আৰু আমি ভাবোঁ যে আমাৰ এলায়েন্সৰ মানে সময়টো বেছি দেৰি হৈ গৈছে, যিহেতু বিজেপি AGP এওঁলোকৰ এলায়েন্স এটা চলিয়ে আছে, আমাৰ কিন্তু এলায়েন্স এটা চলি থকা নাই। তো তেওঁলোকৰ এলায়েন্সত গভৰ্ণমেণ্ট চলি আছে, গতিকে আমাৰ কাৰণে, আমি বিৰোধী দল হিচাপে আমাৰ কাৰণে অলপ দেৰি হৈছে। সেইকাৰণে কাইলৈৰ ভিতৰত যাতে আমি একদম চূড়ান্ত সিদ্ধান্ত ল'বই পাৰোঁ, তাৰ কাৰণে কোনো কংগ্ৰেছৰ লগত বাকী দলবিলাকৰ লগত যাতে আমাৰ সমষ্টিক লৈ কোনো ধৰণৰ যাতে মানে একেটা সমষ্টিতে দুজন নপৰে, মানে বেলেগ দলবিলাকৰ লগত, তাৰ কাৰণে এটা পূৰা চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে বৈঠকখন অনুষ্ঠিত হৈছে। লিষ্টখন প্ৰায় ফাইনেল হৈ গৈছে, 15জনীয়া তালিকাখন। আমি 15টাতকৈ এটাও বেছি নিবিচাৰোঁ। সেইখিনি কথা আজি আলোচনা হৈ গৈছে। আৰু আমাক গৌৰৱ গগৈ ডাঙৰীয়াই ৰিকুৱেষ্ট কৰিছিলে যে সেই 15টাৰ ভিতৰতে 3টা তেওঁলোকৰ পিনৰ পৰাও মানে চইচত খেলিব লাগে। তো সেইটো বিবেচনা চলি আছে যে তেওঁলোকৰ চইচত যদি আমি খেলিবলৈ হয়, কোনকেইটানো তেওঁলোকৰ চইচত আমি খেলিব পাৰোঁ, সেইটোক লৈ বিবেচনা চলি আছে যে তেওঁলোকেও কেইবাটাও দি দিলে তাৰ ভিতৰত যাতে আমাৰ 3টা আমি চইচ কৰি ল'ব পাৰোঁ আকৌ। তো সেইটো বিষয়ে চৰ্চা চলি আছে, আৰু আশা কৰিছোঁ যে কাইলৈ আমাৰ বিৰোধী ঐক্য মঞ্চৰ যিটো প্ৰাৰ্থী তালিকা কাইলৈ সম্পূৰ্ণ হৈ যাব। আসন বিতৰণৰ চূড়ান্ত সিদ্ধান্ত কাইলৈ হৈ যাব, আৰু তাৰপিছত তেওঁলোকে নিয়ম মাফিক যিবিলাক AICCৰ লগত বা APCCৰ লগত যিবিলাক আনুষ্ঠানিক মোহৰ মৰাৰ যিটো কাম, সেই মোহৰ মৰাৰ কামটো তেওঁলোকে নিজে কৰি থাকিব। কিন্তু কাইলৈৰ ভিতৰত আমি আমাৰ এই গোটেই বুজাবুজিটো